মোৰ ছাত্ৰ ছাত্ৰীসকল মই আজি ডিসকাস কৰিবলৈ লৈছো এক্সাৰসাইজ 3.2 কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4 টো দিয়া আছে a তিনিটা ম্যাট্ৰিক্স a এটা ম্যাট্ৰিক্স b এটা ম্যাট্ৰিক্স c এটা ম্যাট্ৰিক্স এতিয়া আমি উলিয়াব লাগে a plus b and b minus c প্ৰথম আমি উলিয়াব লাগে a plus b সলিউশন a plus b উলিয়াব লাগে আৰু লগতে উলিয়াব লাগে b minus c এতিয়া a plus b বুলি কওঁতে গম পাইছে যে দুটা ম্যাট্ৰিক্স আমি প্লাস কৰিব লাগে a and b 1 2 minus 3 5 0 2 1 minus 1 1 plus b matrix to whole 3 minus 1 2 4 2 5 205 203 এই দুটা ম্যাট্ৰিক্স আমি এতিয়া প্লাস কৰিব লাগে আমি সকলোৱে জানো যে যেতিয়া ম্যাট্ৰিক্স প্লাস কৰিব লগিয়া হয় দুটা ম্যাট্ৰিক্স এডিশনৰ ক্ষেত্ৰত ম্যাট্ৰিক্স দুটাৰ অৰ্ডাৰ সমান হ'ব লাগিব তেতিয়া আমি কৰেসপন্ডিং এলিমেন্টস খিনি প্লাস কৰিব লাগে দুইটা ম্যাট্ৰিক্সৰে কৰেসপন্ডিং এলিমেন্টস খিনি প্লাস কৰিব লাগে তাৰ মানে কি কৰিব লাগিব এই 1 ৰ লগত 3 প্লাস কৰিব লাগিব 1 plus 3 4 2 লগত minus 1 2 minus 1 1 minus 3 লগত plus 2 minus 1 5 ৰ লগত 4 9 0 লগত 2 2 2 লগত 5 7 1 ৰ লগত 2 3 minus 1 0 minus 1 1 plus 3 4 a to whole a plus b যেটো আমাক ক্যালকুলেট কৰিব দিছে a plus b এতিয়া আমি উলিয়াব লাগিব b minus c b ৰ পৰা c মাইনাস কৰিব লাগে b ৰ পৰা c এবাৰ আমি মাইনাস কৰো b minus c is equal to 3 minus 1 2 4 2 5 203 minus 4 1 2 0 3 2 1 minus 2 3 এতিয়া আমি কি কৰিব লাগে a ম্যাট্ৰিক্স দুটা মাইনাস কৰিব লাগে সাবট্ৰাক্ট কৰিব লাগে b ৰ পৰা c ঠিক একেদৰে আগৰটোৰ দৰে যে প্লাস বা মাইনাস কৰিবলৈ হলে আমাৰ কি হ'ব লাগিব ম্যাট্ৰিক্স দুটাৰ অৰ্ডাৰ সমান হ'বই লাগিব আৰু অৰ্ডাৰ সমান হলে আমি কৰেসপন্ডিং এলিমেন্টস বোৰ মাইনাস কৰিম কিন্তু মাল্টিপ্লিকেশনৰ ক্ষেত্ৰত হেতু নহয় মই আগতেও দেখুৱাই আছো মাল্টিপ্লিকেশনৰ ক্ষেত্ৰত অৰ্ডাৰ সমান নহলেও চলে এতিয়া আমি এই দুটা যদি মাইনাস কৰো 3 minus 4 minus 1 minus 1 minus 1 minus 2 2 minus 2 0 4 minus 0 4 2 minus 3 minus 1 5 minus 2 3 2 minus 1 1 0 minus 7 से plus 2 3 minus 3 0 a to whole b minus c minus 1 minus 2 0 4 minus 1 3 1 2 0 লগতে কি কৰিব লাগে verify that a plus b minus c is equal to a plus b minus c তাৰ মানে এটো যেটো কমিউটেটিভ প্ৰপাৰ্টি ক্ৰম বিনিময় বিধি হেতু যে মানি চলে ম্যাট্ৰিক্স এডিশনৰ ক্ষেত্ৰত বা মাইনাসৰ ক্ষেত্ৰত সাবট্ৰাকশনৰ ক্ষেত্ৰত যেটো কমিউটেটিভ ল হেতু আমি প্ৰুফ কৰিব লাগে a plus b minus c is equal to a plus b minus c ব্ৰেকেটটো খলুৱা হৈছে এটো কি কৰিব লাগে এই যে এটো হল কমিউটেটিভ ল ম্যাট্ৰিক্স এডিশনৰ ক্ষেত্ৰত বা সাবট্ৰাকশনৰ ক্ষেত্ৰত কমিউটেটিভ লটো মানি চলা হয় কিন্তু মাল্টিপ্লিকেশনৰ ক্ষেত্ৰত ab is not equal to ba এটো জানা নহয় ab is not equal to ba ab আৰু ba প্ৰত্যেক ক্ষেত্ৰতে কিন্তু সমান নহবও পাৰে মাল্টিপ্লিকেশনৰ ক্ষেত্ৰত কিন্তু এই কমিউটেটিভ লটো ম্যাট্ৰিক্সৰ ক্ষেত্ৰত মানি চলা হয় তেতিয়াহলে আমি প্ৰথম লেফট হ্যান্ড সাইড লওঁ লেফট হ্যান্ড সাইডত আছে a plus b minus c
এতিয়া আমি b minus c উলিওৱাৰ দৰকাৰ নাই কাৰণ প্ৰবলেমটোত ইতিমধ্যে আমি a plus b আৰু b minus c উলিয়াই লৈছো সো আমি বহুৱাইহে দিম a মানে কিমান আছে আমাৰ ওচৰত 1 2 minus 3 5 0 2 1 minus 1 1 plus b minus c আমাৰ ওচৰত কিমান আছে minus 1 minus 2 0 4 minus 1 3 1 2 0 আকৌ এবাৰ কৰাৰ এটো দৰকাৰ নাই b minus c কাৰণ ইতিমধ্যে আমি উলিয়াই লৈছো এতিয়া এই দুটা প্লাস কৰাৰ ক্ষেত্ৰত একে কথা কি হ'ব 1 minus 1 0 2 minus 2 0 minus 3 plus 0 minus 3 5 minus 4 1 0 minus 1 minus 1 2 minus 3 2 plus 3 5 5 plus 4 into 9 হ'ব লাগিব ঠিক আছে 1 plus 1 2 minus 1 plus 2 1 1 plus 0 1 এটো 9 হয় তেতিয়া হলে লেফট হ্যান্ড সাইড টু লাইছে 0 0 minus 3 9 minus 1 5 2 1 1 এতিয়া আমি রাইট হ্যান্ড সাইড টু লও রাইট হ্যান্ড সাইড টু আমাৰ আছে a plus b minus c আমি a plus b উলিয়াই থৈছো ইতিমধ্যে 4 1 minus 1 9 2 7 3 minus 1 4 minus c c বুলি কলে হ'ব 4 1 2 0 3 2 1 minus 2 3 এতিয়া এই দুটা যদি মাইনাস কৰো কি হ'ব 4 minus 4 0 1 minus 1 0 minus 1 minus 2 minus 3 9 minus 0 9 2 minus 3 minus 1 7 minus 2 5 আৰু 3 minus 1 2 minus 1 minus 7 se plus 2 1 4 minus 3 1 এতিয়া দেখিবলৈ পালো যে a plus b minus c যেটো ম্যাট্ৰিক্স উলাইছিলে a টু ব্র্যাকেট খলাই দিয়াৰ পাছতো a plus b minus c ইয়াটো কি উলাইছে একেটাই উলাইছে গতিকে আমি কব পাৰো যে হেন্স ভেৰিফাইড এটো শুদ্ধ যে a plus b minus c is equal to a টু হ'ব left hand side is equal to right hand side এটো আছিল কোৱেশ্চন নম্বৰ 4 ৰ সলিউশন তোমালোকে ক্যালকুলেশন বোৰ খুব শুদ্ধকে কৰিবলৈ চেষ্টা কৰিবা কাৰণ দ্বিতীয়বাৰ ঘুৰাই সোৱাত এটো সমস্যা হয় এবাৰ আহিলে কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 টো আমাক কি দিয়া আছে একে ধৰণে আকৌ দুটা ম্যাট্ৰিক্স দিয়া আছে a আৰু b আৰু আমি উলিয়াব লাগে 28a minus 5b এতিয়া a ম্যাট্ৰিক্স টো কি দিয়া আছে 5 টো ভালকে চাবা 5 কোৱেশ্চন নম্বৰ 5 a is equal to দিয়া আছে 2/3 1 5/3 1/3 2/3 4/3 তাৰ পাছত দিয়া আছে 7/3 2 2/3 এটো হল a ম্যাট্ৰিক্স টো আৰু b ম্যাট্ৰিক্স টো আমাক দিয়া আছে b is equal to 2/5 3/5 1 1/5 2/5 4/5 7/5 6/5 2/5 এতিয়া আমি উলিয়াব লাগে কি 28a minus 5b সমান কিমান এটো আমি উলিয়াব লাগে 28a minus 5b এতিয়া 28a বুলি ক'লে কি হ'ব 3 এটা স্কেলাৰ কোয়ান্টিটি 3 এই নাম্বাৰটোৰে a ম্যাট্ৰিক্সটোক মাল্টিপ্লাই কৰিব লাগে স্কেলাৰ কোয়ান্টিটি এটাৰে যেতিয়া ম্যাট্ৰিক্স এটাক মাল্টিপ্লাই কৰিব লাগিব তেতিয়া ম্যাট্ৰিক্সটোৰ প্ৰত্যেকটো এন্ট্ৰিজ আমি 3 ৰে মাল্টিপ্লাই কৰিব লাগিব
আৰু 5b বুলি কওঁতে কি হ'ব বি মেট্ৰিক্সটোৰ প্ৰত্যেকটো এন্ট্ৰিজক আমি কি কৰিব লাগিব 5 এৰে মাল্টিপ্লাই কৰিব লাগিব তাৰ পাছত ইহঁতক আমি মাইনাস কৰিলে কোনটো মেট্ৰিক্স পামগে হেতু আমি উলিয়াব লাগে এতিয়া প্ৰথম কথা 28 কিমান হ'ব সলিউশন 28 সমান কিমান হ'ব 3 into the matrix A matrix 2 by 3 1 5 by 3 1 by 3 2 by 3 4 by 3 7 by 3 2 2 by 3 এতিয়া যদি মই 3 ৰে মাল্টিপ্লাই কৰো তেতিয়াহলে এটো কি হ'ব 3 into 2 by 3 2 হ'ব এটো 3 হ'ব এটো 5 হ'ব এটো 3 ৰে মাল্টিপ্লাই কৰিলে 1 হ'ব 2 হ'ব 4 হ'ব 7 হ'ব 3 2 6 আৰু এটো কি হ'ব 2 হ'ব কাৰণটো কি যে 3 into 2 by 3 বুলি কওঁতে 3 3 cancel গল आंसर 2 3 into 5 by 3 বুলি কওঁতে 3 3 cancel গল आंसर 5 এনেদৰে উলিওৱা হৈছে এটো হল 28 এৰ ভ্যালু এবাৰ আমি উলিয়াও 5b উলিয়াবলৈ চাও 5b সমান 5 into the matrix b matrix to hol 2 by 5 3 by 5 1 1 by 5 2 by 5 4 by 5 7 by 5 6 by 5 2 by 5 ইয়াক যদি মই 5 এৰে মাল্টিপ্লাই কৰো তেতিয়াহলে প্ৰথমটো হ'ব 2 3 5 1 2 4 7 6 2 এটো হল 5b এর ভ্যালু এতিয়া আমাক উলিয়াব কৈছে 28 মাইনাস 5b 28 মাইনাস 5b মাইনাস কৰিব পৰা হয় কাৰণ দুইটাৰে অৰ্ডাৰ সমান গতিকে আমি মাইনাস কৰিব পাৰিম এটা 28 বুলি কওঁতে ওলাইছিলে 2 3 5 1 2 4 7 6 2 মাইনাস 5b বুলি কওঁতে ওলাইছিলে 2 3 5 1 2 4 7 6 2 দেখিছো আমি যে 2 minus 2 এটো কি হ'ব 0 হ'ব 3 minus 3 0 5 minus 5 0 1 minus 1 0 2 minus 2 0 4 minus 4 0 7 minus 7 0 6 minus 6 0 2 minus 2 0 তাৰ মানে কি পালোগে আমি এটা নাল ম্যাট্ৰিক্স পালো 28 minus 5b is a null matrix নাল ম্যাট্ৰিক্সটো o দ্বাৰাও বুজোৱা হয় o লেটাৰটোৰ দ্বাৰাও বুজোৱা হয় এটো হল ইয়াৰ আনসাৰ এটা কোয়েশ্চন নাম্বার 6 টো লৈছো সিম্পলিফাই cos theta into cos theta sin theta minus sin theta cos theta plus sin theta into sin theta minus cos theta cos theta sin theta ইয়াত একে কথাই যে cos theta এটা স্কেলার কোয়ান্টিটি কারণ থিটাৰ ভ্যালু বেলেগ বেলেগ হোৱা মাত্ৰকে cos theta ৰ মান আমি বেলেগ বেলেগ কে উলিয়াব পাৰিম থিটাৰ মান গম পালে গতিকে cos theta বা sin theta এইবিলাক স্কেলার কোয়ান্টিটি এতিয়া কি হ'ব ইহঁতক এটোৰে যেতিয়া a ম্যাট্ৰিক্সটো মাল্টিপ্লাই কৰিব লাগিব তাৰ মানে cos theta ৰে এই গুটেই ম্যাট্ৰিক্সটোৰ চাৰিটা এন্ট্ৰিজকে মাল্টিপ্লাই কৰিব লাগিব তেতিয়া কি হ'ব এটো cos স্কয়াৰ theta cos theta sin theta minus sin theta cos theta cos square theta এটো হল ফার্স্ট ম্যাট্রিক্স তেনেকে sin theta ৰে মাল্টিপ্লাই কৰিলে হ'ব sin square theta minus sin theta cos theta sin theta cos theta sin square theta এতিয়া আমি দুইটা ম্যাট্রিক্স প্লাস কৰিব লাগে কি হ'ব cos square theta plus sin square theta cos theta sin theta minus sin theta cos theta
এইটো 0 হৈ যাব মাইনাস sin থিটা cos থিটা প্লাস sin থিটা cos থিটা এইটো 0 হৈ যাব আৰু এইটো হ'বগে cos স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটা এইটো আমি কি পালোগে cos স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটা কিমান হয় আমি সকলোৱে জানো কিমান হয় 1 0 0 1 এইটো বাৰু কি হয় এটা আইডেন্টিটি ম্যাট্ৰিক্স যাৰ অৰ্ডাৰ হ'ল 2 এইটো আছিল কোৱেশ্চন নম্বৰ 6 ৰ সলিউশন মই আজি এক্সাৰসাইজ 3.2 কোৱেশ্চন নম্বৰ 4 5 6 সলভ কৰিলো তোমালোকে ভালদৰে ভিডিওটো চাবা বুলি আশা কৰিলো থ্যাংক ইউ